এগৰাকী কইনা আৰু দুজন ভাতৃ। দুই ককায়েক ভায়েকৰ এগৰাকী পত্নী। চৰ্চাত এখন বিয়া। হয়, আপুনি ঠিকেই শুনিছে। হিমাচল প্ৰদেশৰ চিৰমৌৰ জিলাৰ এখন গাঁৱে বহু বিবাহৰ যুগ যুগ ধৰি চলি অহা পৰম্পৰাক জীয়াই ৰাখিছে, য'ত এগৰাকী মহিলাই দুজন পুৰুষৰ সৈতে বিবাহপাশত বহে যদিও ভাৰতত এই প্ৰথাই আইনগতভাৱে স্বীকৃতি পোৱা নাই। পলিএন্ড্ৰি হৈছে এনে এক প্ৰথা, য'ত এগৰাকী মহিলাক দুজন বা তাতকৈ অধিক স্বামীৰ সৈতে বিবাহপাশত আবদ্ধ কৰা হয়। এই শব্দটো গ্ৰীক মূলৰ পৰা আহিছে। পলি অৰ্থাৎ বহুত আৰু আনেৰ অৰ্থাৎ মানুহ। শিল্লাই গাঁৱৰ ৭টি জনগোষ্ঠীৰ দুই ভাতৃ প্ৰদীপ নেগী আৰু কপিল নেগীয়ে ট্ৰেন্সগিৰি অঞ্চলৰ কুহাট গাঁৱৰ সুনীতা চৌহানৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু শতাধিক লোকে প্ৰত্যক্ষ কৰে এই বিবাহখন। স্থানীয়ভাৱে যদিদাৰণ বা দ্ৰৌপদী প্ৰথা নামেৰে পৰিচিত এই বিবাহ। মহাভাৰতৰ দ্ৰৌপদীয়ে যি ৫জন পাণ্ডৱক স্বামী হিচাপে লৈছিল, ঠিক একেই প্ৰথা চলে ইয়াত। বহু বিবাহে পৰিয়ালৰ সম্পত্তি যাতে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অক্ষত থাকে তাৰ প্ৰতি লক্ষ্য ৰাখে। হাতীসকলৰ বাবে বহু বিবাহ তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্যৰ এক লালন পালন কৰা অংশ হৈয়ে থকা নাই, অনিশ্চয়তাৰে ভৰা এখন পৃথিৱীত তেওঁলোকৰ জীৱন ৰক্ষা কৰাৰ এক মাধ্যমো। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিকানী।